নমস্কাৰ এই বছৰ হোলী কোন দিনা পালন কৰা হ'ব 3 মাৰ্চ তাৰিখে পালন কৰা হ'বনে 4 মাৰ্চ তাৰিখে পালন কৰা হ'ব মঙ্গলবাৰে পালন কৰা হ'বনে বুধবাৰে পালন কৰা হ'ব কোন দিনা পালন কৰা হ'ব দোল যাত্ৰা কোন দিনা পালন কৰা হ'ব হোলী আহক আমি সুন্দৰভাৱে জানি লওঁ যদি কিবা অসুবিধা পায় নিশ্চয় মোক তলত কমেন্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব এই বছৰ হোলী আৰু হোলিকা দহনৰ তাৰিখ সন্দৰ্ভত বিভ্ৰান্ত সৃষ্টি হ'বলৈ ধৰিছে কোনো ঠাইত 3 মাৰ্চত হোলী উদযাপন কৰা হ'ব বুলি চৰ্চা চলিছে আৰু আন কোনো ঠাইত 4 মাৰ্চত ৰঙৰ উৎসৱ হোলী পালন কৰা হ'ব বুলি চৰ্চা চলি আছে ফলত সাধাৰণ মানুহে কেতিয়া হোলী উদযাপন কৰিব সেইটো নিৰ্ণয় কৰিবলৈ বিভূতিত পৰিছে সেই গতিকে আজি ভিডিওটোৰ মই যোগেদি আপোনালোকক জনাম যে হোলী কোন দিনা পালন কৰা হ'ব আৰু হোলিকা দহন কোন দিনা হ'ব 2026 চনত হোলিকা দহন সময় বুলি ক'বলৈ হ'লে হিন্দু শাস্ত্ৰৰ মতে ফাগুন মাহৰ শুক্লপক্ষৰ পূৰ্ণিমাৰ দিনা প্ৰদোষ কালত অৰ্থাৎ সূৰ্যাস্তৰ পিছত বা সূৰ্যাস্তৰ পিছত হোলিকা দহন কৰা হয় ভদ্ৰামুক্ত সময় মানে সূৰ্যাস্তৰ পিছত ভদ্ৰা নাথাকে ভদ্ৰা উপস্থিত থাকিলে হোলিকা দহন কৰিব পৰা নাযায় কালচক্ৰ পঞ্জিকাৰ অনুসৰি ফাগুন মাহৰ পূৰ্ণিমা অৰ্থাৎ 2 মাৰ্চৰ সন্ধ্যা 5:56 পৰা আৰম্ভ হ'ব আৰু 3 মাৰ্চ সন্ধ্যা 5:07 পূৰ্ণিমা তিথি থাকিব পূৰ্ণিমাৰ তিথিৰ সময়ত সংলগ্ন ৰাখি 2 মাৰ্চৰ পৰা অৰ্থাৎ 5:56 পৰা ভদ্ৰা আৰম্ভ হ'ব আৰু 3 মাৰ্চৰ পুৱা 5:28 থাকিব ভদ্ৰা কালচক্ৰ পঞ্জিকাৰ অনুসৰি 3 মাৰ্চত পালন কৰা হ'ব শ্ৰী কৃষ্ণৰ দোল যাত্ৰা কালচক্ৰ পঞ্জিকাৰ অনুসৰি প্ৰতিদিন তিথি 3 মাৰ্চৰ বিয়লি 5:07 পৰা আৰম্ভ হ'ব আৰু 4 মাৰ্চৰ বিয়লি 4:49 এই তিথি শেষ হ'ব সেই গতিকে 4 মাৰ্চত পালন কৰা হ'ব হোলী এইবাৰ বৰপেটা সত্ৰত 5 দিনীয়াকৈ পালন কৰা হ'ব দোল যাত্ৰা প্ৰায় 300 বছৰ পূৰ্বৰ পৰাই এই বৰপেটা সত্ৰত দোল যাত্ৰা মহোৎসৱ পালন কৰি অহা হৈছে 2 মাৰ্চৰ পৰা 6 মাৰ্চলৈকে বৰপেটা সত্ৰত অনুষ্ঠিত কৰা হ'ব দোল মহোৎসৱ 2 মাৰ্চত হ'ব গোন্ধ যাত্ৰা 3 মাৰ্চত প্ৰথম ভৰদৌল 4 মাৰ্চত দ্বিতীয় ভৰদৌল 5 মাৰ্চত তৃতীয় ভৰদৌল আৰু 6 মাৰ্চত পালন কৰা হ'ব হুৱেৰী হয়তো এই ভিডিওটোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেন্ট কৰি জনাব তেনেহলে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছো কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ